ৰাধে ৰাধে। মোক বহুতেই সুধি থাকে কেইটামান প্ৰশ্ন যে গুৰু নোলোৱাকৈ পূজা আমাৰ স্বীকাৰ ভগৱানে কৰে নে নকৰে। গুৰু নোলোৱাকৈও ভগৱানে আপোনাৰ পূজা স্বীকাৰ কিয় নকৰিব, কৰিব। আপুনি গুৰুটো কিন্তু নিৰ্বাচন কৰোঁতে বহুত চালি জাৰি চাইহে কৰিব। কাৰণ গুৰু লোৱা মানে এগৰাকী স্ত্ৰী মানে বিবাহ হৈ যোৱাৰ লগত তেনেধৰণে তুলনা কৰা হয়। কাৰণ আপুনি যদি আজি এজন গুৰু ভাল লাগিলে আপুনি ল'লে, আকৌ তেওঁ কিবা এটা কাৰণত তেওঁক আপোনাৰ বেয়া লগা হ'ল, বেলেগ এজন গুৰু ল'লে, মানে সেইটো পতিব্ৰতাত নপৰে। গতিকে গুৰু লোৱাটো বহুত মুখৰ কথাও নহয়। গুৰু বহুত সাৱধানে আপোনালোকে ল'ব। গুৰু এনেকুৱা লোকক ল'ব যি নেকি সন্ত লোকক গুৰু ল'লে আপোনাৰ জীৱনটো সেই সন্ত লোকৰ দৰে হ'ব। কাৰণ সন্ত লোকবিলাকৰ থকা খোৱা বোৱা আচাৰ ব্যৱহাৰ বহুত বেলেগ। গতিকে গুৰু নিৰ্বাচন কৰাটো সহজ কথাও নহয়। গুৰু সহজতে পাৰিলে মই কওঁ ল'বই নালাগে, আৰু যদি লয় আপোনালোকে বিচাৰ বিবেচনা কৰিহে ল'ব। কাৰণ যেনেকৈ এগৰাকী বিবাহিত মহিলাই এজন স্বামীলৈ বিয়া হোৱাৰ পিছত বেলেগ এজন পুৰুষলৈ আকৌ যদি তেওঁ গুচি যায়, তেতিয়াহ'লে সেইটোক কি বুলি কোৱা হয়, ব্যভিচাৰী বুলি কোৱা হয়। ঠিক তেনেকৈ গুৰুটো হৈছে তেনেধৰণৰ কথা। আপোনালোকে আজি ভাল লাগিছে এজনক ল'ব, কাইলৈ ভাল লাগিছে এজনক ল'ব, তেনেধৰণৰ কথা নহয়। যিজনক লৈছে আপোনালোকে সেইজনৰে নীতি আদৰ্শ পালন কৰিব লাগিব। কিন্তু আপোনালোকে চইচ কৰোঁতে যাক গুৰু ল'ম বুলি ভাবে চইচ কৰোঁতে আপোনালোকে সেইটো বহুত সাৱধান মানে হ'ব লাগিব। ভাৰতবৰ্ষত বৰ্তমানলৈকে সন্ত লোকৰ সংখ্যা বহুত কমি আহিছে। প্ৰথম সন্ত লোকৰ তুলনাত যদি মই আপোনালোকক ক'বলৈ যাওঁ, মানে বৃন্দাবনত যিজন আছে প্ৰেমানন্দ মহাৰাজৰ নাম মই ল'বই লাগিব। কাৰণ তেওঁ এনেকুৱা এজন সন্ত, তেওঁ যদি কোনোবাই দৰ্শন কৰিছে তেওঁ গম পাব। মইতো ক'ব নোৱাৰোঁ, মানে তেওঁৰ ভাষা মই ক'ব নোৱাৰোঁ, যিহেতুকে মই দৰ্শন কৰি আহিছোঁ তেওঁ। গতিকে মই ক'ব নোৱাৰোঁ তেওঁৰ কথা, মানে মোৰ মনত যিখিনি আছে। ৰাজেন্দ্ৰ দাস মহাৰাজ বুলি এজন আছে, তেওঁ মানে বহুত লেখত ল'বলগীয়া, তেওঁকো আপোনালোকে গুৰু ল'ব পাৰে। আৰু বিনোদ যিজন বৰ্ষানাত থাকে, বৃন্দাবনৰে বৰ্ষানাত থাকে, তেওঁ আপোনালোকে সেইজন বহুত ভাল সন্ত। মই কোৱা নাই যে তেওঁলোককে লওক, মই সন্ত নামকেইজনহে কৈছোঁ। আৰু এজন আছে ৰামভদ্ৰাস্বামী, তেওঁ এজন বহুত ভাল সন্ত। সেই কেইজন সন্তই মানে সীতাৰ বাণী দিয়ে, শাস্ত্ৰৰ বাণী দিয়ে। গতিকে তেনেধৰণৰ সন্তৰ দ্বাৰাহে যদি আপোনালোকে মানে গুৰু দীক্ষা লয়, তেতিয়াহ'লে আৰু আপোনাৰ জীৱনত ভগৱানৰ যে কৃপা নাথাকিব কোনো মানে নাই। কৃপা আপোনালোকে পাবই। কাৰণ তেওঁলোকৰ থকা খোৱা বোৱা আচাৰ ব্যৱহাৰ মানে বহুত বেলেগ। সাধাৰণ মানুহতকৈ, সাধাৰণ কিছুমান গুৰুতকৈ বহুত বেলেগ। গুৰু বহুত আছে, আপোনালোকে বহুত পাব, কিন্তু তেনেধৰণৰ গুৰু পোৱাটো বহুত বিৰল। মই সেইটোকেহে কথা ক'বলৈ গৈছোঁ। তেনেধৰণৰ গুৰুৰ যদি আপুনি শিষ্য হয়, তেতিয়াহ'লেতো আপোনাৰ জীৱনত আৰু একো কৰিব লগা নাই বুলি ক'লেও ভুল নহয়। আপোনাৰ ভগৱত প্ৰাপ্তি হৈ গৈছে বুলি ভাবি ল'ব। গতিকে গুৰু নিৰ্বাচন কৰোঁতে বহুত সাৱধান। মই কৈছোঁৱে আপোনালোকক, সাৱধানতা অৱলম্বন কৰিহে কিন্তু গুৰু নিৰ্বাচন কৰিব। সেইটো সকলোৰে ব্যক্তিগত কথা হ'লে মই যিখিনি মোৰ ক্ষুদ্ৰ জ্ঞানৰ পৰা জনা কথাখিনি মই আপোনালোকক কৈছোঁ। গতিকে নিৰ্বাচন কৰোঁতে গুৰু নিৰ্বাচনৰ সময়ত বহুত চিন্তা চৰ্চা কৰি ল'ব। বাৰে বাৰে একেখিনি কথাকে মই কৈ আছোঁ, তেনেধৰণে কৰিব। যি টি গুৰু আপোনালোকে নিজে চিলেকশ্যন কৰি পেলাই নল'ব। কাৰণ আজি ভাল লাগিছে কাইলৈ আপোনালোকে এৰুৱাই দিয়া বস্তুটো সেনেকুৱা ধৰণৰ কেতিয়াও হ'ব নোৱাৰে। গতিকে তেনেধৰণে কৰিব। মই জনা কথাখিনি কৈছোঁ আপোনালোকক। বাকী আপোনালোকৰ নিজৰ চিন্তাধাৰা ইমানখিনিয়ে। জয় শ্ৰীৰাম, জয় হনুমান।